নমস্কাৰ, ট্ৰেফিক জামত আছো আৰু আপোনালোকে বৰ্তমান দেখা পাই আছে অসমৰ অন্যতম বৃহৎ দ্বীপ দীপৰ বিল। দ্বীপখনৰ ৰাস্তাৰ ফালে লাগি থকা অংশত মাটি পুতি ফিল আপ কৰি থকা দেখিবলৈ পোৱা গৈছে। হয়তো ৰাস্তা বহল নাইবা ফ্লাইঅভাৰ নিৰ্মাণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চাগে চৰকাৰে, যাৰ বাবে হয়তো এনেদৰে মাটি পেলাই ফিল আপ কৰি থকা দেখিবলৈ পোৱা গৈছে। আৰু এই ঠাইখিনি হৈছে ধাৰাপুৰ তিনিআলি। আৰু কিছুদিনৰ পাছতে হয়তো এই ঠাইত কাম আৰম্ভ হ'ব। কাম আৰম্ভ হোৱাৰ লগে লগে এই ঠাইত দীঘলীয়া ট্ৰেফিক জাম হোৱাৰ সম্ভাৱনা আছে। গতিকে গুৱাহাটীৰ পৰা দূৰত থকা লোকসকলে গুৱাহাটী এয়াৰপৰ্টলৈ আহিলে কিছু মাহৰ পাছত কিন্তু আপোনালোকে অলপ বেছি সময় লৈ আহিব, নহ'লে কিন্তু আপোনালোকৰ ফ্লাইট মিছ হ'ব পাৰে। এই তিনিআলিটো মানে ধাৰাপুৰ তিনিআলিৰ পৰা প্ৰায় 8-9 কিলোমিটাৰ মান গ'লে আপোনালোকে গুৱাহাটী এয়াৰপৰ্টখন পাব। মই আহি থকা অৱস্থাত এই ঠাইত কাম আৰম্ভ হ'লে নিশ্চয় এটা ভিডিঅ' দিবলৈ চেষ্টা কৰিম। ধন্যবাদ।